বিশ্বনাথৰ যি আৰক্ষী ছাউনী সেই আৰক্ষী ছাউনীৰ সন্মুখত আৰু কেমেৰা পাৰ্চন শান্তনুৱে দেখুৱাইছে যে বিশ্বনাথ আৰক্ষীয়ে যিসমূহ নিচাযুক্ত দ্ৰব্য তেওঁলোকে জব্দ কৰিছিলে আৰু সেই জব্দ কৰা দ্ৰব্যখিনি আপোনালোকে দেখিছে যে ইয়াত এইদৰেই দাহন কৰা হৈছে আৰু এইদৰে প্ৰতি বছৰেই যিসমূহ আৰক্ষীয়ে এই নিচাযুক্ত দ্ৰব্য তেওঁলোকে জব্দ কৰে সেই জব্দ কৰা নিচাযুক্ত দ্ৰব্যসমূহ তেওঁলোকে দাহ কৰে আৰু তাৰ দৃশ্য আপোনালোকক আমি দেখুৱাইছোঁ আৰু ইয়াতে এয়া দেখিছে এয়া গাঞ্জা বৰ্তমান এই গাঞ্জাসমূহ এইদৰে ডাও ডাওকৈ জ্বলি থকা পৰিলক্ষিত হৈছে আৰু শান্তনু ইয়াৰ সমগ্ৰ পৰিৱেশ দেখুৱাব আৰু বিভিন্ন আচলতে ইয়াতে দেখা গৈছে বিভিন্ন নিচাযুক্ত দ্ৰব্য ইয়াতে ৰখা হৈছে সকলো দাহ কৰিব আৰু বহু পৰিমাণৰ যি কফ চিৰাপ সেই কফ চিৰাপো ইয়াতে প্ৰায় প্ৰত্যক্ষ কৰা হৈছে মই এই আৰক্ষীৰ অধীক্ষক আছে অতিৰিক্ত আৰক্ষী অধীক্ষক আছে আমি তেওঁলোকৰ পৰা সকলো জানিব বিচাৰিম তেওঁলোকে আমাক সবিশেষ ক'ব কিন্তু এই যি নতুন প্ৰজন্মক ধ্বংসৰ গৰাহলৈ তেওঁলোকৰ জীৱন ধ্বংস কৰা যি নিচাযুক্ত দ্ৰব্য সেই নিচাযুক্ত দ্ৰব্যসমূহৰ বিৰুদ্ধে বিশ্বনাথ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে আৰু সেই অভিযানত জব্দ কৰা যিসমূহ নিচাযুক্ত দ্ৰব্য আছে এইদৰেই দাহ কৰা হৈছে আৰু শান্তনুৱে ইয়াৰ পৰিৱেশ দেখুৱাইছে মই আমি আৰক্ষী অধীক্ষক আছে আমি তেওঁৰ পৰা আমি জানিবলৈ আমি চেষ্টা কৰিম যে ছাৰ এই যি আপোনালোকে প্ৰতি বছৰে দেখা যায় যে আৰক্ষীয়ে এই অভিযান চলাই মই ছাৰ আপোনাৰ পৰাই জানিব বিচাৰিম ইয়াৰ আজি কিমান কি দাহ কৰা কোৱান্টিটিটো ৰ'ব মই লৈ লওঁ কোৱান্টিটিটো দেখুৱাই আছোঁ এয়া হয় আজি আমাৰ বিশ্বনাথ জিলাত ইণ্টাৰনেশ্যনেল ডে এগেইনষ্ট ড্ৰাগ আবিউজ এণ্ড ট্ৰাফিকিং আমি আমাৰ অবজাৰ্ভ কৰিছোঁ গতিকে আমাৰ যোৱা বছৰত যোনখিনি ড্ৰাগ চিজ কৰা হৈছিলে সেইখিনি আমি আজি দাহন কৰিছোঁ কোৱান্টিটিটো ক'ব বিচাৰিছোঁ আমাৰ গাঞ্জা প্ৰায় 559 কিলোগ্ৰামছ গাঞ্জা চিজ কৰা হৈছে ইয়াৰ মাৰ্কেট ভেলু আপোনাৰ 2 crore 79 lakhs 53,000 হয় আৰু কাফ চিৰাপ আপোনাৰ 132 বটলছ আমি আজি ডিষ্ট্ৰয় কৰিছোঁ ইয়াৰ মাৰ্কেট ভেলু 92,400 চ' চব মিলাই আপোনাৰ ৰুপিজ 2 crore 85 lakhs 45,400 ৰুপিজৰ ড্ৰাগছ আজি আমি ইয়াত ডিষ্ট্ৰয় কৰিছোঁ বিশ্বনাথ প্ৰশাসনে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত হয় ড্ৰাগছৰ বিৰুদ্ধে অভিযানটো অব্যাহত আছে এতিয়া আমি ইতিমধ্যে সকলো স্কুল আৰু কলেজত আমি ষ্টুডেণ্টছৰ হতুৱাই আৱেৰনেছ কেম্পেইন কৰাই আছোঁ আৰু আমি ইয়াৰ লগতে লাহেকৈ আপোনাৰ বাছ যিবোৰ আমাৰ পাব্লিক ট্ৰান্সপৰ্টৰ গাড়ী আছে তাতো আমি ষ্টিকাৰ মাৰিম আৰু এইটো অভিযানটো কণ্টিনিউৱাছ থাকিব এইটো গোটেই অল ৰাউণ্ড দ্য ইয়াৰ চলি থাকে এইটো বিষয়ে আপুনি SP ছাৰৰ পৰা জানিব দেখুৱাইছোঁ আৰু শান্তনুৱে দেখুৱাই আছে এয়া হৈছে বিশ্বনাথৰ যি আৰক্ষী ছাউনীৰ দৃশ্য আৰু এইদৰে বিশ্বনাথ আৰক্ষীত এয়া ডাও ডাওকৈ জ্বলি উঠিছে যিসমূহ নিচাযুক্ত দ্ৰব্য আৰু এই নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান তেওঁলোকে অব্যাহত ৰাখিছে কাৰণ নতুন প্ৰজন্মক ধ্বংসৰ গৰাহলৈ তিল তিলকৈ মৃত্যুৰ মুখলৈ এই যি আচলতে নিচাযুক্ত দ্ৰব্যসমূহে তেওঁলোকে পঠিয়ায় আৰু এই নিচাযুক্ত দ্ৰব্যসমূহ যদি ৰোধ কৰিব পৰা নাযায় নতুন প্ৰজন্মৰ যদি নিচাৰ প্ৰতি আসক্তি কমাব পৰা নাযায় তেতিয়াহ'লে এখন দেশ বা এটা প্ৰজন্ম ধ্বংসৰ গৰাহত পৰিব আৰু যাৰ বাবে আৰক্ষী তথা বিশ্বনাথ জিলা প্ৰশাসনে এইদৰে অভিযান অব্যাহত ৰাখিছে আৰু এই যি নিচাযুক্ত দ্ৰব্যসমূহ ইয়াত এইদৰেই দাহ কৰা হৈছে